ট্ৰেইন গেটটো নাপাওঁতে এটা ৰাস্তা সোমাই গৈছে নহয়, ট্ৰেইন গেটটো নাপাওঁতে এইফালেদি সোমাই যাম। হা, চাবা দুইখন গ্লাছতে চাবা দেই, লুকিং গ্লাছ দুইখনত চাবা। আৰু ৰিভাইজ যাওঁতে খুব বেছি স্পীড নাযাবা, গাড়ীখন একদম লাহে 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 নিবা। কিহৰ কাৰণে? ব্ৰেকত কি আছে আমি ভালকৈ দেখা পোৱা নাই ন, গাড়ীখনত যিহেতু আমাৰ ব্ৰেক কেমেৰাও নাই। আৰু ব্ৰেক কেমেৰা চাবলগীয়া হ'লেও প্ৰথমতে এইফালে কাটা, এইটো চাইডে কাটা, এইটো চাইডে কাটিলে আকৌ আগৰ ৰাস্তাটোতেহে সোমাম আমি। চিধা কৰি লোৱা, গাড়ীখন চিধা কৰি লোৱা, বাছ ৰাখি দিয়া। এতিয়া সেই লুকিং গ্লাছকেইখনত চোৱা, এইটো ৰাস্তাটো মোৰ বেক চাইডে তুমি দেখি আছা, চোৱা এইটো দুইখন লুকিং গ্লাছত চোৱা। বেক চাইডে সদায় লাহে লাহে যাবা। যদি ৰাইটত গাড়ীখন আহিছে লেফ্টৰ ফালে কাটিবা, লেফ্টৰ ফালে আহিলে ৰাইটৰ ফালে কাটি দিবা গাড়ীখন, অলপ ৰাইটৰ ফালে কাটি যোৱা, গৈ থাকা। আজি এটা নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে মই স্বাগতম জনাইছোঁ। যিসকলে মোৰ ফেচবুক পেজত চাই আছে, মোৰ পেজটো ফ'ল' কৰি ল'ব, আৰু যিসকলে মোৰ ইউটিউব চেনেলত চাই আছে তেওঁলোকে প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। মোৰ লগত আছে আজি মামপুৰ ৰাজবংশী। তেওঁ মই ইউটিউবত লাইভ আহোঁ 6:30 বজাত সন্ধিয়া, তো তেওঁ লাইভত আহিছিলে আৰু মোৰ এই ড্ৰাইভিঙৰ প্ৰশিক্ষণৰ ভিডিঅ' চাইছিলে, চাই তেওঁ আহিছিলে। আজি তেওঁ 8 দিনত তেওঁ কিমানখিনি পৰা হ'ল তেওঁ নিজৰ অভিজ্ঞতা আপোনালোকৰ আগত ক'ব। কেনেকুৱা পাইছা? ভালে পাইছা? তাৰমানে ভিডিঅ' চাই যে তুমি আহিলা তেনেকৈ পাইছানে নাই? পাইছা। টাইমটো ৱেষ্ট হোৱা নাই নহয়? এতিয়া গাড়ীখন সম্পূৰ্ণ চলাব পৰা হ'বা। আপোনালোকো যদি আহিব বিচাৰে মোৰ ভিডিঅ' চাব, মোৰ ভিডিঅ'ৰ তলতে মই লিংকটো দি থ'ম আমাৰ ড্ৰাইভিং স্কুলৰ। আপোনালোকৰ যাক প্ৰয়োজন হয় প্লিজ তেওঁলোকে কণ্টেক্ট কৰিব। আহক তেতিয়াহ'লে আমি চাই লওঁ। আজি মই ৰিভাইজ শিকাবলৈ লৈ আহিছোঁ, ৰিভাইজ কেনেকৈ শিকাওঁ, তেওঁ কেনেকৈ ৰিভাইজ কৰিব পাৰে গাড়ীখন, তাকে চাওঁ, আপোনালোকৰ আগত দেখুৱাম। ধন্যবাদ। চোৱা এইখন লুকিং গ্লাছত চোৱা তুমি, আৰু গ'লে লাগি যাব হয়, আৰু নাযাবা। আৰু এতিয়া ফ্ৰণ্টৰ ফালে আমাৰ ৰাস্তা ওলাই গ'ল, ফ্ৰণ্টৰ ফালে বহুত জেগা আছে, কাটি পেলাই অভাৰ কাটি পেলাই ওলাই লৈছোঁ। ৰিভাইজ কৰোঁতে সাৱধান, দুইটা ছাইড চাব লাগিব, লুকিং গ্লাছ দুইখন চাবা। আৰু যদি কিবা থাকে তেতিয়াহ'লে গাড়ীখনৰ শব্দ হ'ব, চেঞ্চাৰ যিহেতু আছে টিট শব্দ হ'ব। তেনেকৈ শব্দ হোৱাৰ পিছত আৰু নাযাবা। আৰু ব্ৰেক গিয়াৰটোত সদায় লাহে লাহে যাবা, নহ'লে অকস্মাত কিবা আহি গ'লে লাগি যাব নহয়, কিবা থাকিলে ব্ৰেক মাৰোঁতে চাওঁতে এতিয়া লাহেকৈ চিধা কৰি দিয়া, গাড়ীখন আকৌ চিধা হৈ যাব। যদি নতুন মানুহ এজন শিকিবলৈ আহে, শিকিব পাৰিবনে? 21 দিনত বা 100% পাৰিব? 100% পাৰিব। মানে আমি শিকাবলৈ যেনেকৈ নহওক চেষ্টা কৰোঁ, নিজৰ ফালৰ পৰা অকণমান থাকিব লাগিব, চেষ্টাটো চবই লাগিব। যদি তোমাৰ নিজৰ চেষ্টা নাথাকে তেতিয়াহ'লে একো কামতে নোৱাৰিবা। আৰু আমাৰ ফালৰ পৰা আমি 100% দি যেনেকৈ নহওক গাড়ীখন শিকাবলৈ চেষ্টা কৰোঁ, আৰু হৈও যায় তেনেকৈ। 100 জনৰ ভিতৰত কেতিয়াবা এজন দুজনৰ অকণ প্ৰব্লেম হয় এজৰ কাৰণে, যিহেতু এজেড মানুহ আমাৰ ইয়ালৈ আহে, বাকীখিনি কমপ্লিট হৈ যায়। আৰু যি এজন দুজন থাকে তেওঁলোকো এনেকুৱা নহয় যে চলাব নোৱাৰে, তেওঁলোকে ঘৰৰ গাড়ীখন যদি প্ৰেক্টিছ কৰে বা দিনটো যদি আমাৰ ইয়াতে বহাই লয়, যদি 31 দিনৰটো লয়, তাতে প্ৰেক্টিকেলটো বেছি পায়। গতিকে তেনেকৈ যদি ক্ৰছটো লয় তেওঁলোকৰো হৈ যায় ইয়াতে। আগলৈ ৰাস্তা নাই হয়, গতিকে এই ৰাস্তাৰ ওপৰতে আমি গাড়ীখন ঘূৰাব লাগিব। সদায় নিজৰ ছাইডটো চপাই পেলাই ৰাখিবা, যিমানখিনি চাপে এই গাড়ীখনৰ ওচৰত নাৰাখিবা। গাড়ীখনৰ পৰা আগতে গাড়ীখন তোমাৰ ছাইডটোত যিমানখিনি চাপে ইমানখিনি চপাই দিয়া, গেটখনৰ ওচৰত চপাই দিয়া, এই গেটখনৰ ওচৰত চপাই দিয়া, আৰু চপোৱা বস্তু চোৱালৈকে নিয়াকৈ। বাছ এতিয়া চোৱা, এইফালে ৰাস্তাটো আমাৰ বেছি ওলাই গ'ল হয়, এইফালে আমাৰ বহুত জেগা ওলাই আছে। এতিয়া অভাৰ কাটি দিয়া, 1 নম্বৰ লগাই লৈ পেলাই গাড়ীখন একদম ৱালখনৰ ওচৰলৈকে যোৱাকৈ, যিমানখিনি যাব পাৰি যাবলৈ দিয়া। বাছ এতিয়া আকৌ 1 নম্বৰ লগাই ষ্টেৰিংটো অভাৰ কাটিব লাগিব এইফালে। এতিয়া গ্লাছত চাবা হা, গ্লাছখনত চাবা কিমান দূৰতে এই গ্লাছ হেৰিখন আছে, যাবলৈ দিয়া সিমানখিনি। গ্লাছখনত চাই থাকা, যদি কিবা থাকে শব্দ হ'ব আৰু লৈ যাব পাৰিবা। গ্লাছটো সম্পূৰ্ণ নেৰিবা, বাছ নাযাবা। আৰু
গাড়ীখন শব্দ কৰিছে নহয় আৰু নাযাব আৰু বেছি জেগা নাই এতিয়া চব ফ্ৰণ্টত বহুত জেগা আছে হয় গাড়ীখন ওলাই যাব ষ্টিংটো অভাৰ কাটি দিয়া সেইফালে আৰামত ওলাই যাব আগত আগচাইডে বহুত জেগা আছে আৰামত ওলাই যাব এনেকৈ যেতিয়া ৰাস্তাৰ ওপৰত ঘূৰাব লাগিব এইটো টেকনিকত ঘূৰাব লাগিব গাড়ীখন নিজৰ ছাইডটোত সম্পূৰ্ণ চপাই ল'ব লাগিব যিমানলৈকে চাপে চপাই লৈ পেলাই সম্পূৰ্ণ ষ্টিৰিংটো ঘূৰাই আগলৈ যিমানখিনি যাব পাৰি যাবা আকৌ তেনেকৈ বেক চাইডে আহিবা বেক চাইডে আহোঁতেও তেনেকৈ ষ্টিৰিংটো সম্পূৰ্ণ ঘূৰাবা ঘূৰোৱাৰ পিছত গাড়ীখন তেনেকৈ 2-3 বাৰ হয়তো কৰিবলগীয়া হ'ব যিমান ঠেক ৰাস্তা হ'ব 2-3 বাৰ আগুৱা পিছুৱা কৰি পেলাই ওলাই গুচি যাব পাৰিবা সদায় নিজৰ আইডিয়াটো বেছি প্ৰয়োজন এতিয়া আমি আকৌ লেফ্ট চাইডে যামগৈ অকণমান আইডিয়া লগাবা যেতিয়া তুমি ধুনীয়াকৈ পাৰিবা আৰু প্ৰথম অৱস্থাত গাড়ীখন খুব সৰু জেগাত ঘূৰাবলৈ ট্ৰাই নকৰিবা অলপ ডাঙৰ জেগাত ঘূৰাবা তেনেকৈ এদিন দুদিন ঘূৰাওঁতে গাড়ীখন আইডিয়াটো আহি যাবগৈ কিয় প্ৰথম দিনাখনতো আমি গাড়ীখন চলাব পৰা নাছিলোঁ ন আজি 8 দিন হ'ল আমি সম্পূৰ্ণ গাড়ীখন চলাব পৰা হ'লোঁ বস্তুটো লাহে একেদিনাখনেই নহয় গোটেইখিনি বস্তু যেনেকৈ আমি গাড়ীখন প্ৰথম চিধা চলাবলৈকে লাহে শিকিছিলোঁ এদিন দুদিন কৰোঁতে আজি 8 দিনত আমি টাউনত জামত চলাব পৰা হ'লোঁ চবতে চলাব পৰা হ'লোঁ তেনেকৈ কৰোঁতে চবতে চলাব পৰা হ'ব ইয়াতে ৰিভাইজ কৰা আকৌ গ্লাছখনত চাই যদি লেফ্টত যায়গৈ গাড়ীখন ৰাইটৰ ফালে কাটিবা যদি ৰাইটত বেছি গৈ আছে লেফ্টৰ ফালে কাটিবা এইফালে কাটা কাটি লোৱা প্ৰথম কাটি লোৱা কাৰণ চোৱা সেইফালেও বেছি জেগা নাই যেতিয়া জেগা থাকিব পিছত আৰু গৈ নাথাকিবা পিছটো ৰিক্সি হয়নে নাই পিছ চাইড আমি দেখি নাথাকোঁ সেইটো কাৰণে আগ চাইডত যেতিয়া দেখিবা গাড়ীখন ঘূৰিব তেতিয়া পিছলৈ নাযাবা আৰু